নমস্কাৰ। আজি এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম নিযুত মইনা আঁচনিৰ এই বিষয়ে। আপোনালোকে যদি মোৰ চেনেলটোত নতুন আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনখনটোত ক্লিক কৰি দিব যাতে গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ পাই থাকে। বন্ধুসকল, ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিযুত মইনা আঁচনিৰ বিষয়ে কৈ গৈছে। এই আঁচনিটোত কোন কোন ছাত্ৰ ছাত্ৰীসকলে সুবিধা লাভ কৰিব সেই বিষয়ে আজি আমি আলোচনা কৰিম। বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই যাব। যিসকল ছাত্ৰীসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ হায়াৰ ছেকেণ্ডেৰীত নাম অন্তৰ্ভুক্ত কৰিছে সেইসকল ছাত্ৰীয়ে প্ৰতি মাহে 1000কৈ 10 মাহ টকাটো তেওঁলোকৰ একাউণ্টত পাই থাকিব। আৰু যিসকল ছাত্ৰীয়ে ডিগ্ৰীত নাম ভৰ্তি কৰিছে সেইসকল ছাত্ৰীয়ে প্ৰতি মাহে 1250 টকাকৈ পাই থাকিব। আনহাতে 60% নম্বৰ পোৱা ছাত্ৰীসকলে এখনকৈ স্কুটি পাব। যিসকল ছাত্ৰীসকলে পোষ্ট গ্ৰেজুৱেট কৰিব সেইসকল ছাত্ৰীয়ে প্ৰতি মাহে 2500 টকাকৈ তেওঁলোকৰ একাউণ্টত পাবলৈ সক্ষম হ'ব। ইয়াৰ উপৰিও এই আঁচনিটোৰ বিষয়ে কিছুমান নিয়ম বান্ধি দিছে। প্ৰতি বছৰে মূৰে আঁচনিটোৰ ৰিনিউৱেল কৰা হ'ব। বিদ্যালয় কৰ্তৃপক্ষ অনুমতি অনুযায়ী পৰৱৰ্তী বছৰৰ টকাটো দিয়া হ'ব। কাৰণ ছাত্ৰীসকলে নিয়মীয়াকৈ পাঠদান কৰিছে নে নাই ইয়াৰ দ্বাৰাহে পৰৱৰ্তী টকাখিনি দিয়া হ'ব। আৰু কেৱল মাত্ৰ চৰকাৰী আৰু ভেঞ্চাৰ শিক্ষা অনুষ্ঠানসমূহত পাঠদান কৰা ছাত্ৰ ছাত্ৰীসকলেহে এই আঁচনিৰ সুবিধা লাভ কৰিব। বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। লগ পাম আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ত। ধন্যবাদ।